নমস্কাৰ সকলোকে পুনৰবাৰ আমাৰ চেনেল কম্পিটিটিভ এক্সাম এস্পাইৰেন্টছৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে DW ফালৰ পৰা 25 অক্টোবৰত যি ৰিজাল্ট ওলাইছিলে LP UPৰ ক্ষেত্ৰত, সেই ক্ষেত্ৰত বহুতখিনি কেণ্ডিডেটৰ তাতে উইথেল আহিছিলে আৰু সেই উপলক্ষে কালি অৰ্থাৎ 27 অক্টোবৰত এখন নটিচ ওলাইছে। তেনেহ'লে দেৰি নকৰি সেই নটিচখনৰ দিশে আগবাঢ়োঁ আৰু এইখিনিতে কৈ থওঁ, যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা তেনেহ'লে দেৰি নকৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আমাৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন লাভ কৰে আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ যাতে লাভ কৰিব পাৰে। আহক এতিয়া ভিডিঅ'ৰ মাজলৈ আগবাঢ়োঁ। ইয়াতে ভিডিঅ' স্ক্ৰীনত দেখা পাইছে নটিচখন 27 অক্টোবৰত ওলাইছে। ইয়াতে দেখিবলৈ পাইছে, ইয়াত দিছে দিছ ইজ ফৰ ইনফৰ্মেশ্যন অফ দ্য ফলোয়িং কেণ্ডিডেটছ মাৰ্কড এছ PDV withheld and PDV and NIOS withheld in the remarks column of the second provisional results published on 25th October 2025 for the post of regular teachers lower primary and upper primary under DEE Assam against advertisement dated 26/12/2023 and advertisement this is that they shall visit with all supporting documents for verification of their credentials as follows. গতিকে যিসকল কেণ্ডিডেটৰ 25th যি ৰিজাল্ট ওলাইছিলে তাতে তেওঁলোকৰ উইথেল আহিছিলে, সেই কেণ্ডিডেটসকলৰ ইয়াতে লিষ্ট দিছে আৰু সেই কেণ্ডিডেটসকলে তেওঁলোকৰ ভেৰিফিকেশ্যনৰ কাৰণে যাব লাগিব। ভেৰিফিকেশ্যনৰ কাৰণে তেওঁলোকৰ যিখিনি ছাপৰ্টিং ডকুমেণ্টছ থাকিব সেইখিনি লৈ যাব লাগিব আৰু এইটো আপোনালোকৰ এটা সুযোগ বুলি ক'ব পৰা যায়। যদি আপোনালোকে ইয়াত নাযায় তেনেহ'লে আপোনাৰ সেইটো কেঞ্চেল হৈ যাব, যিসকল LP আৰু UPৰ টিচাৰ্ছ আছিলে। চ' আহক এতিয়া ইয়াত কি কি দি দিছে গোটেইখিনি চাওঁ। ইয়াত চিৰিয়েল নং দিছে ফাৰ্ষ্টত, তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু নেম অফ দ্য কেণ্ডিডেট, ৰিমাৰ্কছ, তাৰপিছত ডেট, টেবুল নং, টাইম। ইয়াত চবৰে একেটা ডেটতে নাই দিয়া আৰু টেবুল নঙো চবৰে বেলেগ বেলেগ, টাইমিঙো চবৰে বেলেগ বেলেগ। চ' আমি চাওঁ, ইয়াতে চাওক ডেট আছে 31 অক্টোবৰ আৰু সেই অনুসৰি নামসমূহ আপোনালোকে চাৰ্চ কৰিব আৰু টেবুল নঙো দেখিব। ইয়াত টাইমিংটো দিছে ইয়াতে 10 AM to 1 PM আৰু ইয়াতে টেবুল নঙো ইয়াতে চেঞ্জ হৈ গ'ল, 2 হৈ গ'ল। তাৰপিছত 31 অক্টোবৰতে ইয়াত আছে টাইমিংটো ছেমেই দেখা পোৱা গৈ আছে আৰু তাৰপিছত টেবুল নঙো চেঞ্জ হৈ আছে। চ' আপোনাৰ মতে যোনটো টেবুল নঙত আপোনাক মাতিছে সেইখিনিত আপোনালোকে যাব লাগিব আৰু ইয়াতে মিষ্টেক কৰিব নোৱাৰে। চ' ইয়াত দেখা পোৱা গৈছে যে 31 অক্টোবৰতে আছে নাম আৰু এইখিনিত চাওক, সেই এইখিনিলৈকে 31 অক্টোবৰত আমি দেখিলোঁ, তাৰপিছৰ পৰা ইয়াতে 1 নৱেম্বৰত দি দিছে। গতিকে এইখিনি আপোনালোকে মন কৰিব আৰু 1 নৱেম্বৰত দিয়াৰ লগতে ইয়াতে টাইমিংটো চাই লওক, 1 নৱেম্বৰ টু 1 PM আৰু ঠিক তেনেকৈ 31 অক্টোবৰ হোৱা স্বত্তেও তাৰ টাইমিংটো বেলেগ। গতিকে সেই ক্ষেত্ৰত আপোনালোকে বিশেষ মন দিয়া উচিত, কাৰণ বেলেগ টাইমিঙত যদি উপস্থিত থাকে আপোনালোকৰ সেইটো কেঞ্চেল হোৱাৰ চান্স থাকিব পাৰে। আৰু ইয়াতে ইয়াতে নৱেম্বৰ পালেগৈ আৰু টাইমিংটো তেনেদৰে আপোনালোকে চাই ল'ব খুব ভালদৰে আৰু টেবুল নং সেইখিনি গোটেইখিনি চাই ল'ব। আৰু ইয়াতে আপোনালোকে স্পেচিফিকেলি দেখিছেই যে PDV and NIOSৰ উইথেল্ড এইখিনি কেণ্ডিডেট আছে। আৰু ইয়াতে মন কৰিবলগীয়া কথাটো আৰু এটা হৈছে, ইয়াত ডেটটো দিছে দেখা পাইছে 31 অক্টোবৰ আৰু 1 নৱেম্বৰ আৰু টাইমিংটো দি দিছে 10 AM to 5 PM। যিহেতু ইয়াতে 10 AMৰ পৰা 1 PMলৈ আছে আৰু তাৰ আগতো আমি দেখিলোঁ অলপ আগত 2 PMৰ পৰা আছিলে। চ' লাষ্ট টাইমটো হৈছে 5 PM আৰু ইয়াতে ভেনুটো কনফাৰেন্স হল, ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম, কাইলিপাৰা, গুৱাহাটী 19। চ' ইয়াতে আৰু এটা ইম্পৰ্টেণ্ট কথা, সেইটো হৈছে দ্য কেণ্ডিডেটছাৰ অফ দ্য কেণ্ডিডেটছ হু ফেইল টু এটেণ্ড দ্য ষ্টেট ডকুমেণ্ট ভেৰিফিকেশ্যন উইল বি কেঞ্চেলড ফৰ উইথ। গতিকে আপোনালোকে যদি তাতে এটেণ্ড থাকিব নোৱাৰে নহ'লে আপোনালোকৰ এই ভেৰিফিকেশ্যনটো কেঞ্চেল হৈ যাব উইদাউট এছাইনিং এনি ৰিজন দেয়াৰ অফ। গতিকে একো ৰিজন আপোনালোকে দিব নোৱাৰিব, আপোনালোকৰ সেইটো টোটেলি কেঞ্চেল হৈ যাব। আৰু ইয়াতে আকৌ এটা কথা কৈছে, দ্য কেণ্ডিডেট who are kept withheld on other grounds, যদি আপোনাৰ চিটেড উইথেল হৈছে বা আপুনি GT/PCT উইথেল হয়, সেইসকলক ইয়াতে উপস্থিত নাথাকিব বুলি কৈছে, need not attend the verification। ঠিক আছে, গতিকে যিসকল কেণ্ডিডেটে চিটেড উইথেল বা GT/PCT উইথেলত আছিলে সেইসকল কেণ্ডিডেটে ইয়াত উপস্থিত থাকিব নালাগে, তেওঁলোকক মতা নাইকিয়া ইয়াতে। অনলি দ্য লিষ্টেড কেণ্ডিডেটছ উইল বি এলাউড ইনচাইড দ্য প্ৰিমাইচেছ। চ' ইয়াতে যিসকল কেণ্ডিডেটৰ নাম আছে সেইসকল কেণ্ডিডেটেহে তাত উপস্থিত থাকিব লাগিব আৰু সেইসকলৰহে ইয়াতে ভেৰিফিকেশ্যন হ'ব, তাকো PDV আৰু NIOS উইথেল্ড। মন কৰিছে আপোনালোকে কথাটো। গতিকে এইটো হৈছে খুব এটা ইম্পৰ্টেণ্ট নটিচ আপোনালোকৰ কাৰণে। ইয়াতে টোটেল কেণ্ডিডেটছ 396টা দিছে আৰু সেয়াই আপোনালোকৰ ডেটসমূহ, টাইম প্লাছ আপোনালোকৰ টেবুল নং সেইখিনি গোটেইখিনি মনোযোগ দি পেলাই আপোনালোকে তাতে উপস্থিত থাকিব আৰু কোনো কাৰণতে এইটো আপোনালোকে মিছ নকৰে যাতে, নহ'লে আপোনালোকৰে লোকচান হ'ব। আৰু ইয়াতে কিছুমান কেণ্ডিডেটে ইয়াতো মোক বহুতে প্ৰশ্ন কৰিছিলে, পাৰ্চনেলি মেছেজ কৰিছিলে যে ইয়াত থাৰ্ড প্ৰভিজনেল লিষ্ট ওলোৱা ক্ষেত্ৰত। গতিকে সেইখিনি আমি চাই যাওঁ কি হয়, হয়তো নোলাবও পাৰে, একেবাৰে ফাইনেল লিষ্টে ওলাই যাব পাৰে। গতিকে আপোনালোকে ধৈৰ্য ৰাখক, এই 31 অক্টোবৰ প্লাছ 1 নৱেম্বৰ সেই দিনটো পাৰ কৰক ভালদৰে।
তেনে গম পোৱা যাব। আৰু যিহেতু এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া কিছুদিন পূৰ্বে কৈছিলে যে যিটো এপইণ্টমেণ্ট সকলোৰে সেই এপইণ্টমেণ্টটো নৱেম্বৰত দিয়াৰ কথা কৈছিলে, গতিকে সেইকাৰণে এই কামখিনি খুব সুন্দৰকৈ তেওঁলোকে অলপ দ্ৰুতগতিতে কৰিব ভালদৰে। গতিকে আপোনালোকে সেই ক্ষেত্ৰত মনোযোগ দি পেলাই আপোনালোকৰ যি স্পেচিফিক ডেট টাইম দিয়া হৈ আছে সেইমতে আপোনালোকে উপস্থিত থাকিব ভেৰিফিকেশ্যনত, আৰু সেইমতে কামখিনি হৈ যাব। গতিকে আজিৰ ভিডিঅ'টোত আছিলে ইমানেই। যদি ইমানখিনিলৈকে ভিডিঅ'টো চাই আছে শ্বেয়াৰ কৰি দিব যিসকল আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কল আছে। আৰু এই ক্ষেত্ৰত যদি এতিয়ালৈকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা, দেৰি নকৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিৰ ভিডিঅ'টোত আছিলে ইমানেই। ধন্যবাদ।